নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 10 মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেই সকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনালোকৰ বেংক একাউণ্টত আজি সোমাব অৰুণোদয় আঁচনি 9,000কৈ টকা। তো অৰুণোদয় আঁচনি 9,000কৈ টকা প্ৰদানক লৈ এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। কি আপডেট আহিছে আপোনালোকক সবিস্তাৰে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহে লাভ কৰিব 9,000কৈ টকা। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে অৰুণোদয় 3.0 আঁচনি 10 মাৰ্চ 2026 লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত ইতিহাসৰ সূচনা। ৰাজ্যজুৰি 40 লাখ অৰুণোদয় পৰিয়ালক সবলীকৰণৰ দৃঢ় পদক্ষেপ। 40 লাখ অৰুণোদয় পৰিয়ালক প্ৰতিটো পৰিয়ালকে 9,000কৈ একত্ৰ ধনৰাশি প্ৰদানৰ ব্যৱস্থা। অসম চৰকাৰে আজিয়ে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 9,000কৈ টকা। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 10 মাৰ্চ 2026। আজি হ'ল 10 মাৰ্চ তাৰিখ। আজিয়ে কিন্তু মহিলাসকলে লাভ কৰিব নিজৰ বেংক একাউণ্টত 9,000কৈ টকা। ইয়াৰ বাবে অসম চৰকাৰে 3,600 কোটি টকা ধাৰ্য কৰিছে। তো আজি ৰাতিপুৱা 10:30 বজাৰ পিছত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে 9,000কৈ টকা মুকলি কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে চাহ জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাক পুষ্টি আৰু উন্নত স্বাস্থ্যৰ বাবে 15,000 টকাকৈ প্ৰদান। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। এইখন আঁচনিৰ জৰিয়তে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলক 15,000কৈ টকা প্ৰদান কৰে। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল মহিলাক ইতিমধ্যে অসম চৰকাৰে 4টা কিস্তিত 15,000কৈ টকা প্ৰদান কৰিছে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল CMO আছামৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰূপায়িত মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি এতিয়া সকাহৰ আন এটি নাম হৈ পৰিছে। শিক্ষাৰ সাংকৰিক প্ৰতিযোগিতামূলক পৰীক্ষালৈ প্ৰস্তুতি চলোৱা সকলৰ বাবে এইখন আঁচনি। আঁচনিখনৰ জৰিয়তে সদ্য স্নাতকসকললৈ এবছৰৰ বাবে 2,500কৈ টকা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিত আবেদন কৰিছিল, সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে এবছৰৰ বাবে প্ৰতি মাহতে প্ৰদান কৰিব 2,500কৈ টকা। তো ইতিমধ্যে এইখন আঁচনিৰ টকা প্ৰদানৰ কাম অসম চৰকাৰে আৰম্ভ কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহত প্ৰদান কৰিছে প্ৰথম কিস্তিৰ ধন। তো যিসকলে যোৱা ফেব্ৰুৱাৰী মাহত প্ৰথম কিস্তিৰ টকা লাভ কৰিছে, সেইসকলে মাৰ্চ মাহত লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন। দ্বিতীয় কিস্তি 2,500কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।